ঢকুৱাখানাত প্ৰথমবাৰৰ বাবে শগুন দিৱস পালন কৰা হৈছে। দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় শগুন সংৰক্ষণৰ সজাগতা সভা। কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। 2023 চনত ঢকুৱাখানাত সৃষ্টি হৈছিল এক অনাকাংক্ষিত দুৰ্ঘটনা। মৃত্যুক আঁকোৱালি লৈছিল কেইবাটাও শগুনে আৰু তেতিয়াৰ পৰা স্থানীয় লোকে শগুন সংৰক্ষণৰ লৈছে পণ। চনত এক অনাকাংক্ষিত দুৰ্ঘটনাত ঢকুৱাখানাত কেইবাটাও শগুনৰ মৃত্যু হৈছিল আৰু সেই শগুনসমূহৰ স্মৃতিত আৰু লগতে বৰ্তমানৰ পৃথিৱীৰ পৰা বিলুপ্ত হ'ব ধৰা শগুনৰ সুৰক্ষাৰ স্বাৰ্থত শগুন দিৱস উদযাপন কৰা হৈছে। এই দিৱসৰ এইবছৰৰ মূল থিম আছিল বাসস্থান সংৰক্ষণ। আৰু লগতে আমি গোটেই বিশ্ববাসীক লগতে আপোনালোকক অনুৰোধ জনাব বিচাৰিছো এই প্লেটফৰ্মৰ পৰা আপোনালোকে আপোনালোকৰ অঞ্চলৰ শগুন সুৰক্ষাৰ স্বাৰ্থত শগুন দিৱসটো উদযাপন কৰক আৰু আমাক সহযোগিতা আগবঢ়াওক।